বলিদান দিলে কিন্তু আজি এই বলিদান দিৱসত আজি এই শহীদ দিৱসত আমি সকলোৱে ইয়াত একত্ৰিত হৈছো সময়মতে আহি পেলাই তেখেতসকলক আমি শ্ৰদ্ধা নিবেদন কৰিবলৈ আহিছিলে নাই এইটো অলপ আত্মবিশ্লেষণ আমি সকলোৱে কৰিব লাগে মই এইকাৰণে কৈছো মোৰ আজি অলপ আগতে মোহনকালী ডাঙৰীয়ে এটা কথা স্মৰণ কৰি দিলে যে 2009 চনত যেতিয়া লখিমপুৰত শ্বহীদ দিৱস উদযাপন হৈছিল এই দিনটোত আমি সকলোৱে গৈছিলো সমগ্ৰ অসমৰ পৰা গৈছিল আমাৰ ৰাষ্ট্ৰীয় নেতৃবৃন্দ গৈছিল আমি তাত উদযাপন কৰি ঘূৰি আহোঁতে এটা অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিলে ডেকাৰগাঁও মিছন চাৰিআলিৰ ওচৰত আমাৰ এই সতীৰ্থসকল আহি তাত এটা এক্সিডেণ্টত তেখেতসকল পতিত হৈছিল আৰু এই সময়ত মই যেতিয়া বিশ্বনাথ চাৰিআলি ক্ৰছ কৰিছিলো আমাৰ সেই সময়ৰ প্ৰধান সম্পাদক ফোন কৰিছিল মই জিলাৰ সভাপতি আছিলো তেখেতে ফোন কৰিছিল তথাকলৈকে তুমি যোৱা তাতে এটা ঘটনা সংঘটিত হৈছে আমি তথাকলৈকে সেইখন স্পটত দেখিলো দুজন তাতে স্পট ডেড হ'ল তাৰপিছত আমি সকলোকে লৈ গ'লো আমি চিভিল হস্পিটেললৈ চিভিল হস্পিটেলত তেখেতসকলৰ আৰু অৱস্থা সংকটজনক হোৱা হেতুকে তেওঁলোকক আমি স্থানান্তৰিত কৰিলো গুৱাহাটী মেডিকেল কলেজলৈ কোনোবাই হয়তো প্ৰথমতে তেওঁলোকৰ জীৱন ত্যাগ কৰিলে কিন্তু আমি সেই সময়ত সকলোৱে অসমৰ ছাত্ৰ সন্থাৰ জিলা কমিটি আমাৰ ভাষা কমিটি আমাৰ ইয়াৰ সকল ছাত্ৰ সন্থাৰ নেতৃত্ব আছিল আমি সকলোৱে কিন্তু এই সময়ত গৈছিলো সঞ্জীৱ পাল ডাঙৰীয়াও এই সময়ত এখন গাড়ী এজনক মেডিকেললৈ লৈ গৈছিল এই দিনটো আমি শিক্ষকসকলক স্মৰণ কৰিছো তেখেতসকলক বলিদান তেখেতসকলৰ ত্যাগ কেতিয়াও আমি অথলে যাব নিদিওঁ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ তেখেতসকলৰ ত্যাগ অথলে যাবলৈ ইয়াত আমি বিচাৰো মই আপোনালোকক আজি নতুন নতুন ৰূপ দেখিছো প্ৰাথমিক গোটৰ বিষয়ববীয়াসকল ইয়াত আছে আমাৰ জ্যেষ্ঠসকল আমাৰ ইয়াত আছে আমি ছাত্ৰী ছাত্ৰ সন্থা কৰিছো জনগোষ্ঠীটো আগুৱাই লৈ যোৱাৰ কথা সদায় কওঁ সদায় কৰিবলৈ চেষ্টা কৰিছো আজি এটা কথা আপোনালোকে মনত ৰাখিব যিসকল লোকৰ আছে আপোনালোকে বহি আছে আপোনালোকে নাভাবিব যে তেওঁলোকৰ পদবীটোৰ কাৰণে তেওঁলোকে ইয়াত বহি আছে তেওঁলোকে তেওঁলোকৰ জীৱনৰ মূল্যৱান সময় ছাত্ৰ জনগোষ্ঠী বা জাতিটোক দিছে ছাত্ৰ সংগঠনক দিছিল আৰু সেই মূল্যৱান সময় দিয়াৰ কাৰণে আমি তেখেতসকলে ইয়াত স্থান পাইছো বা আমি তেখেতসকলক ইয়াত আমি নিমন্ত্ৰণ দিয়া হৈছে সকলোৱে সেইকাৰণে কৈছো আপোনালোকৰ পাল এই জাতিটোক আপোনালোকক অলপমান সময় দিব লাগিব আপোনালোকৰ জীৱনৰ আৰু মই সেইকাৰণে কৈছো যিসকল বক্তব্যটিয়ে আজি অসম ছাত্ৰ সন্থা কৰিবৰ কাৰণে ওলাই আহিছে আপোনালোকৰ অলপমান বহুমূলীয়া সময় আপোনালোকে জনগোষ্ঠীটোৰ কাৰণে দিব লাগিব আপোনালোকে ছাত্ৰ সংগঠনটোৰ কাৰণে দিব লাগিব কাৰণ এই ছাত্ৰ সংগঠনটোৱে আমাক প্ৰহৰীৰ প্ৰয়োজন আছে আমাক এই জনগোষ্ঠীটো লিডাৰ বহুত আহিব লিডাৰ বহুত যাব কিন্তু আমাৰ জনগোষ্ঠীটো আমাক প্ৰহৰীৰ প্ৰয়োজন আছে সদায় পোনপ্ৰথমে এই শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেখেতসকলে আজি জাতিটোৰ কাৰণে চাহ জনগোষ্ঠীয় জাতিটোৰ কাৰণে বৃহৎ অসমীয়া জাতিটোৰ কাৰণে অসমৰ কাৰণে তেখেতসকলে যি নিজৰ সৰ্বোচ্চ ত্যাগ কৰিও মানে যি সপোন চাইছিলে সেইটোক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত আমি অপ্ৰাণ চেষ্টা কৰি আছোঁ আৰু আজি সংকল্পবদ্ধ হৈছোঁ আৰু সকলোৱে আজি আপোনালোকে আহি চাব পাৰিছে প্ৰাক্তনসকল আহিছে যিসকল আমি চলি আছোঁ বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছোঁ সেই কমিটিসমূহ আছে আৰু আমি সকলোৱে মিলি শ্বহীদসকলক যি তেখেতসকলৰ মানে পুষ্পাঞ্জলি অৰ্পণ কৰিব লাগে তেখেতসকলক আমি যি এনেকুৱা ধৰণৰ শ্ৰদ্ধা দিব লাগে আমি ব্যৱস্থা লৈছোঁ কিন্তু লগে লগে আজি এটা সংকল্প লৈছোঁ যে তেখেতসকলে যি সপোন চাইছিলে চাহ জনজাতি ছাত্ৰ সন্থাই যি কৰিডফীয়া দাবীৰ কাৰণে অসম বন্ধ দি তাত আমাৰ যি শ্বহীদ হৈ গৈছিল আৰু সেই যিসকল দাবী আছিলে সেই দাবীসকলক তাৰমানে এই দাবী সম্পূৰ্ণ নকৰালৈকে অপ্ৰাণ গতিত এই অবিৰত যি সংগ্ৰাম ৰাজনীতি ছাত্ৰ সন্থাই চলাই লৈ থাকিব আৰু শোণিতপুৰ জিলা সমিতিয়ে যি উদ্যোগ লৈছে আজি ইয়াত জিলা সমিতিৰ উদ্যোগত আজি যি আৰু আটুৱাৰ উদ্যোগত যি শ্বহীদ দিৱস হৈছে তাত এটা কথা ক'ব বিচাৰিছোঁ যে আগন্তুক দিনত আজিৰ পৰা এটা নতুন সংকল্প লৈ ইয়াত ওলাব আমি সিদ্ধান্ত গ্ৰহণ কৰিম যে আগন্তুক দিনত চাহ জনগোষ্ঠীৰ কাৰণে যেনেকুৱা ধৰণৰ সপোন চাই তেখেতসকলে নিজৰ সৰ্বোচ্চ ত্যাগ কৰিছে সেই সৰ্বোচ্চ ত্যাগক আমি সন্মান জনাই তেখেতসকলে দেখাই যোৱা
ৰাস্তা আৰু প্ৰয়াত সাইমন সিং ছাৰ আৰু সন্তোষ কুমাৰ তপন ছাৰৰ যি সপোন সেইটো বাস্তৱ দিয়াৰ ক্ষেত্ৰত আজিৰ যি প্ৰজন্ম আজিৰ যি কাৰ্যনিৰ্বাহক তেখেতসকলে মানে পুৰাদমে যথোপৰিস্থিতি যি দায়িত্ব আছে সেইটো পালন কৰিব যত্ন কৰিব। প্ৰথম কথা হ'ল কি চাহ জনজাতি ছাত্ৰ সন্থা এটা প্ৰেছাৰ গ্ৰুপ আৰু এই প্ৰেছাৰ গ্ৰুপৰ হিচাপে আমি আগৰ পৰাই আমি দাবী কৰি আহিছোঁ, কিন্তু আমি চাইছোঁ বিগত সময়ছোৱাত যেনেকুৱা কংগ্ৰেছে আমাক যেনেকুৱা ধৰণে মানে দিয়াৰ মানে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো তেখেতসকলে আঁতৰি যায়, নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰে। ঠিক তেনেকুৱা ধৰণৰ বৰ্তমানৰ গভৰ্ণমেণ্টটো সেই একে ধৰণে কৰিছে। আমাক চাহ জনগোষ্ঠী হিচাপে আমি সেইটো সময়তে আমাৰ যিটো আন্দোলন আছিলে, আমাৰ কুৰিদফীয়া যিটো আন্দোলন আছিলে, তাততো জনজাতিকৰণৰ কথা আছিলে। মৌলিক অধিকাৰ শিক্ষাৰ কথাটো বাগিচা অঞ্চলত বা চাহ অধিকৃত অঞ্চলত শিক্ষাৰ প্ৰভাৱটো পৰিব লাগে, মৌলিক প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে শিক্ষিত হ'ব লাগে, অসমীয়া জাতিৰ লগত খাপ খুৱাই মিলি চলিবৰ কাৰণে শিক্ষিত হাৰটো বঢ়াব লাগে। তাৰপিছত সাংস্কৃতিক দিশত যিবিলাক ৰক্ষণাবেক্ষণৰ কথা আছে আপোনালোকে চাইছে, আজি কলাক্ষেত্ৰতো আমি তাৰমানে আমাৰ কৰ্মৰ যি ছবি অৰ্থাৎ পাত ছিঙি থকা ফটো এতিয়াও লগাই থৈছে। আমিও বিচাৰোঁ যে আমাৰ তাত ঝুমৰ নৃত্যৰ প্ৰতিছবিটো লগাই থ'লে কলাক্ষেত্ৰত তাত সাংস্কৃতিক একটা বিশাল ভঁৰাল, এই ভঁৰালত আমাৰ কিন্তু এতিয়াও মানে পাত ছিঙা ফটোটো থৈছে। আমি সেইকাৰণে আমি বাৰম্বাৰ দাবী কৰিছোঁ যে আমাক সাংস্কৃতিকভাৱেও আমাক পৰিচিত কৰাব লাগে, ৰাজনৈতিকভাৱে আমাক পৰিচিত কৰাব লাগে, সামাজিকভাৱে জাতিটোক উন্নতি কৰাৰ ক্ষেত্ৰত যি চৰকাৰে নহওক কিয়, আজি মানে কংগ্ৰেছ চৰকাৰে হওক, AGP চৰকাৰে হওক, BJP চৰকাৰে হওক, তেখেতসকলে যেনেকুৱা ধৰণৰ পৰিকল্পনা ল'ব লাগে এই পৰিকল্পনাকেইটা নলয়। আৰু আমাৰ মাজৰ পৰা যিসকলে ওলাই যায় তেখেতসকলকো চাইছোঁ, মানে চাহ জনজাতি ছাত্ৰ সন্থাত থকা সময়লৈকে যিটো জাতীয়তাবোধ দেখুৱাই বা যেনেকুৱা ধৰণৰ কাৰ্যপন্থা লৈ যায় তেখেতসকলক মানে তেনেকুৱা ধৰণৰ পাহৰি যায় নে তেখেতসকলৰ অনুশাসনৰ ভিতৰত পৰে সেইটো আমি ক'ব নোৱাৰোঁ। কিন্তু বৰ্তমান সময়ত আমি চাইছোঁ যে আজিৰ আমাৰ যি নেতৃত্ব, আজি ধীৰাজ গোৱালা আৰু জগদীশ বড়াইকৰ যি নেতৃত্বত সকলো জাতি জনগোষ্ঠীক লগত লৈ চৰকাৰীভাৱে তেখেতসকলক আমি এতিয়াতো এনেকুৱা হৈছে, আগত আমি প্ৰতিবাদ, কিন্তু এতিয়া আমি চাইছোঁ যে বৌদ্ধিক প্ৰতিবাদ কেনেকুৱা ধৰণৰ। আমি ৰাজপথৰ প্ৰতিবাদ এতিয়া অলপ কমাই বৌদ্ধিক প্ৰতিবাদ আৰু সকলোকে লৈ মেকানিজিম এটা লৈ প্ৰাক্তনসকলৰ যিসকল এতিয়াও আমাৰ ভিতৰত জ্যেষ্ঠসকল যিসকল আমাৰ কাৰণে আমাক হাত ধৰি শিকাই আছে, এতিয়াও যিসকলে শিকায় যে যিসকল অভিজ্ঞ সেইসকলৰ পৰা বৌদ্ধিকভাৱে কেনেকুৱা অসমক মানে নিজে প্ৰতিষ্ঠা হৈ জনগোষ্ঠীটোক প্ৰতিষ্ঠা কৰি অসমীয়া জাতিটোক বা অসমীক কেনেকুৱা সেৱা কৰিব পাৰি সেইটো পৰিকল্পনা লৈছোঁ। আপোনালোকে চাইছে আজি কা আন্দোলনৰ সময়ত চাওক, আমি মাত্ৰ আমাৰ যিবিলাক আন্দোলন হৈছিলে মাত্ৰ আমাৰ জনগোষ্ঠীটোৰ কাৰণে হৈছিলে, কিন্তু আপোনালোকে কা আন্দোলনৰ সময়ত কিন্তু এটা আমি প্ৰমাণ কৰিবলৈ বাধ্য হৈছোঁ যে নহয়, আমি অসমীয়া জাতিৰ কাৰণেও আছোঁ। আৰু কা আন্দোলনৰ কাৰণে আপোনালোকে জানে যে হাতীগড় আঞ্চলিক শাখাৰ কাৰ্যনিৰ্বাহক আমি ঈশ্বৰ নায়কক আমি কা আন্দোলনত আপোনালোকে সবাই জানে পুলিচৰ গুলিত গুৰিয়াই মাৰে। সেইকাৰণে অসমীৰ সেৱাত অসম চাহ জনজাতি ছাত্ৰ সন্থাই সদায় আছিল, আছে, থাকিব।